Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ঘৰত আজি ভিডিঅ'ত আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আজি বৰ্তমান ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই সেইটো কাৰণে বনোৱা হৈ আছে আৰু মানে আমি মানে মানুহ লৈছোঁ আৰু কাম কৰিবলৈ আমাৰ এইফালে বেৰবিলাক যে টিঙৰ বেৰবিলাক পৰি গৈছে মানে পৰি যোৱা নাই যাব যদি ধুমুহা দিয়ে ভাঙি যাব আৰু সেইকাৰণে মানে দেউতাই আগতীয়াকৈ চব ঠিক ঠাক কৰি মেলি ল'লে আৰু মাছ আনিছে আৰু এইফালে লাও শাক কিনাক আনিছে দুটা আনিছে দেই কিনাক মই আনি গৈছোঁ অকণ ভাজি খাম আৰু কেইটামান মাছ লগত বনাম আৰু ৰঙালাও আনিছে তাতে ৰঙালাও ভাজি তাৰপিছত মাছ ভাজি হৈ আছে বাৰু চব্জি দিব এই ৰঙালাও ভাজি আৰু এইফালে এয়া মাছ ভাজি আৰু এয়া হৈছে আৰু এই 2 পিচ আছে আৰু ভাজি হ'বলৈ 2 পিচখিনি মানে এনেই ভাজি কৰি দিম আৰু ৰাতি খাব পাৰিব আৰু দেউতাই আৰু দালি ফালে হৈ গৈছে ভাতো হৈ গৈছে অলৰেডি দাদা আহিছে যে দাদাক দেখা পাইছে গাড়ী কিমান চিঞৰ বাখৰ ফুৰাবলৈ লৈ যায় যে সদায় এই মানে আৰু তাত লগাইছে লৈ যাব ফুৰাবলৈ বাইকত আগত বহাই যায় ভাজি হৈছে মানে গাড়ী আজি ক'তো মানে থকা নাই আৰু এই খাই দিয়ে সেই খাই দিয়ে সেইকাৰণে মানে মাছটো অকণ লৈ থাক আৰু মই অকলে কাটি বাচি লওঁ আৰু চব কৰে অকল আলু কাটিব বাকী আছে আৰু মছলাটো বাকী আছে আৰু লাও শাকখিনিও কাটি মেলি এয়া কাটিলোঁ আৰু এইখিনি মানে ভাজি কৰিম বেছি হৈ গৈছে ইয়াৰ পৰা মানে কেইটামান চব্জি দি দিওঁ আৰু বেছি ভাজি হৈ যাব ন সেইকাৰণে ইয়াতে মানে চব্জি কাৰণে কম হৈ গৈছে 4 মুঠি নিছে 2 মুঠিকৈ পিনাকি জানিছোঁ 2 মুঠি বোলে মানে বহুত ডাঙৰ দীঘল সেই কাটিছিলোঁ যে সেই মানে বেছি হৈ গ'ল আৰু দেউতা মানে অকণ সৰু থাকে হৈছে ইয়াতে দিছোঁ অকণমান কম হৈ গৈছে আৰু ভাজি পৰা ইয়াতে দি দিম আৰু চব্জি ভাজি ধুনীয়াকৈ মাছখিনি ভাজিছে হওক আগতে মিক্সাৰ কৰি লওঁ তাৰপিছত মানে চব্জিখিনি বনাম আৰু মাছ আৰু যিহেতু 2 পিচ ভাজি কৰিব আছে অলৰেডি যেনে হওক ব্লগ কৰি যেনেকৈ ষ্টাৰ্ট কৰিছে 4-5 দিনটো কি হয় কিনে চেষ্টা কৰিম আৰু এইফালে মছলা কৰি লওঁ আলু কাটিব আছে মা আহিব পাৰে গাড়ী যাব ন ফুৰিবলৈ মা আহিলে মাছ আলু কেইটামান কাটিব দিম আৰু 2টা আলু হ'লে হৈ যাব সেইটো মাছত দিবলৈ আৰু অকল লাও শাক ভাল নালাগিব ন সেইকাৰণে আৰু আলু দিলে খাবলৈ দাদাও ভাল পায় অকণমান তেল দিওঁ আৰু লাগি গ'লে খালি দাদাৰ লগত ফুৰিবলৈ লৈ গৈছে কৈছে না লৈ নগ'লে মানে ৰক্ষা নাই লৈ যাবই লাগিব চিৰৰ বটল লগাই দিব আৰু দেখা পায়ে পূৰা হাঁহি তাই দাদা আহিছে যে বাপেকেতো লৈ যাব নহয় এতিয়া হাত দুখ পাইছে যে দাদাক দেখা পালে বাপেকৰ আগতো লৈ যোৱা নাই আৰু দেৰিকৈ আহে ন কেতিয়াবা দেৰি হৈ যায় তেনেকৈ আৰু কেঁচা থাকিব আগতে কাটি দিছিলোঁ আৰু বিৰিয়ানী ৰাতিপুৱা কালিৰে বিৰিয়ানী খালোঁ 2বাৰমান খালোঁ মানে পিনাকি খাইছিলোঁ ৰাতিপুৱা তাৰ লগত 2বাৰমান খালোঁ তাৰপিছত গা পা ধুই মেলি আকৌ খাই মেলি ল'লোঁ আৰু আছে সন্ধিয়া ধুনীয়াকৈ খাব অকণমান বেছিকৈ বনাইছোঁ বুলি কৈছে যে ৰাতিমান দাদা মানে বেলেগত খাই আহিছে দেই সেইকাৰণে দাদাক খোৱা নাই যদি দাদাই খাব দেখি দাদাই খোৱা নাই ৰাতিপুৱা খাইছে বাৰু আছে আৰু সেইখিনি সন্ধিয়া ধুনীয়াকৈ মিলা মেলি খাব পাৰিব আৰু মাংস যি থৈ দিছোঁ সেইখিনিও আছে সেইখিনিও আমাৰ কাৰণে দুপৰীয়া 3জনৰ কাৰণে ধুনীয়াকৈ হৈছে মাছ ভাজি 2 পিচ কৰিছিলোঁ 1 পিচ মান কিনাৰে খালে দেই আৰু লাও শাক ভাজি হৈ গৈছে এতিয়া জাষ্ট মাছ ভাজি হৈ গ'লে হ'ল আৰু গাখীৰ ফেলাই খিচিৰি হৈ গৈছে লাও শাক ভাজি থ'বলৈ বাকী আছে থ'ম আৰু গাখীৰ মানে পতি গৈছে আগতে তাইক ঠিক কৰাই আহোঁ সেইখিনি খিচিৰি হৈ থাকিব চব্জিখিনি লাহে লাহে হওক আৰু মায়ে অকলে নোৱাৰিব ন দেউতাই চালে কিছুমান কাম কৰি আছে যে মানুহৰ লগত লাগি দি আছে মই যাব লাগিব আৰু A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যাকো লগ পালোঁ আৰু এতিয়া আমি খাম চুজি তো প্ৰিয়াই বনাই আছে দেই এতিয়া কামত লগাই দিছোঁ কামত এনেই কিয় থাকিব চাওক ইমান ধুনীয়া ভালকৈ সেইফালে খুৱাই মেলি ল'লোঁ আৰু মানে মাৰ চৰ্দি লাগিছে যে গা মানে বেয়া মা হৈ আছে সেইকাৰণে লৈ আছোঁ খুৱাই মেলি দিলোঁ এতিয়া মানে অলপ সময় আমাৰ লগত খেলিব আৰু চুনা তেৰিকা গাড়ী আজি এই চিলভাৰৰ খাৰুবোৰ খুলি তামাৰ খাৰু পিন্ধাই দিলোঁ আৰু এষ্ট্ৰলজি তাইক মানে তামাৰ খাৰু পিন্ধিবলৈ দিছে
তাইক পিন্ধা পৰিছে আৰু হৈ গৈছে আমাৰ বনোৱা মেলা খাই লওঁ চাহ বনাবৰ কাৰণে লাল চাহ পিয়া আৰু মাৰ কাৰণে যাওঁ মই গৈ খাই মেলি ল'ম চাহ পানী খাই মেলি কেতিয়াবা আজৰি দেই টাইম নটা হ'ব আমাৰ এতিয়ালৈকে টোপনি নাযাইছেনে দুষ্টামি পূৰা উৎপাত আইতাকৰ গা ভাল নহয় আইতাকে শুই আছে নহ'লে আইতাকৰ লগতে থাকিলে হয় এতিয়া মোৰ লগত আছে আৰু এয়া চাওক আমাৰ টোপনি নাই এইফালে খেলি আছে না 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 শোনা না 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 দে না 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 খেলাত ব্যস্ত না 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 তো গাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে যিটো দুপৰীয়া চব্জি আছে মাছ চব্জি দুপৰীয়া মাছ ময়ো খোৱা নাই দেই পিনাকো খোৱা নাই মাংস চব্জি আছিলে যে সেই খালোঁ আৰু ভাতো আছে মানে অকণমান ভাত বনাই আছোঁ দেউতাৰ কাৰণে অকণ আমাৰ কাৰণে ঠাণ্ডা পানী হৈ যাব আৰু মানে আটা শেষ ক'বলৈ পাহৰিলোঁ দেউতাক দেউতাক মানে সদায় ফোন কৰে দেই আজি মানে ফোনৰ কাৰণে ময়ো মানে ফোন কৰিবলৈ পাহৰিলোঁ আটাক ঠাণ্ডা মানে ক'বলৈ তো আজি মানে পিনাকে এদিন ৰুটি খাই দিব কালিও যদি বিৰিয়ানী খোৱা হৈছে আৰু আজিও অকণমান ভাত খাই দিব আৰু ৰুটি খোৱা নহ'ব দুপৰীয়া চব্জি সেইবোৰে আছে সেইবোৰ হৈ যাব আৰু দুপৰীয়া মাছ ভাজি কৈছিলোঁ 2 পিচ 1 পিচটো পিনাকে খালে আৰু 1 পিচ আছে সেইটো মানে দেউতাই খাব আৰু এতিয়া আৰু একো নবনাওঁ চব্জি চব ঢেৰ চব্জিখিনি গৰম হ'লে ভোক লাগিছে ভাত খাব লাগিব আৰু পিয়াও আছে পিনা খালি পিয়াক থৈ আহিব আৰু তাই অকলে যাব পাৰিব হ'লেও মানে থাকক আৰু ইমান 10টা হৈ গৈছে যিহেতু পিনা খালি থৈ আহিব আৰু পিনাক দাদা যিয়ে হওক আৰু গাড়ীফালে খোৱালেও ইমান উৎপাত তাই 9টামান হৈছে দেই আজিকালি মানে টোপনিটো একেবাৰে কম হৈছে ছোৱালীজনী আৰু লাহক ভাজি গৈছিলে সেও আছে পাহৰিলৈ ক'বলৈ তাই যেনে হওক খাই মেলি হৈ যাওঁ কথা আৰু ব্লগটো যিহেতু সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি যাম কেনেকুৱা হৈছে তাৰপিছত ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাৰিব আকৌ লগ পামটো ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট